নমস্কাৰ, মই জিম্পী বৰা আৰু আপোনালোকে সকলোৱে গম পায় যে আমাৰ অসমৰ পৰিস্থিতি কেনেকুৱা হৈ আছে, কিমান ভয় লগা হৈ আছে। জুলাই 15 তাৰিখে চৰাইদেউ শিমলুগুৰিৰ শিলাসাকুৰ দাদাহঁতৰ পৰিয়ালটো আমাৰ ঘৰলৈ আহিছিলে, লগতে বৰহোলাৰ মামী ছোৱালীজনী আহিছিলে। তাৰপিছত 16 তাৰিখে তেওঁলোক আমাৰ ঘৰৰ পৰা ৰিটাৰ্ণ হ'ল। 19 জুলাই সন্ধিয়া সময়ত তেওঁলোকৰ অঞ্চলত পানী সোমাইছিলে আৰু 20 জুলাই তাৰিখে এই ভিডিঅ' ক্লিপকেইটা লৈ থৈছিলে। মানে উজনি অসমৰ পৰিস্থিতিৰ কথা এতিয়াতো নকলেও বুজি পাইছে। আৰু এতিয়া আমি যাম, যিখিনি পাৰোঁ মই সেইখিনিয়েদি হেল্প কৰিম। এতিয়া কাপোৰ কানি কি ক'ত নিবলগীয়া আছে হয় লৈ যাওঁ। আমি য'ত আছোঁ মানে নগাঁৱত, আমাৰ এই ঠাইত পানী হোৱা নাই আৰু ইফালে খেতিও কৰিবলগীয়া হৈ আছিলে আৰু খেতিৰ পৰা আজৰি হ'লোঁ। লগতে ইউটিউবৰ পে'মেণ্টটো সোমালে, এতিয়া এটা সকাহ পাইছোঁ মুঠতে। এতিয়া সোনকালে আমি দাদাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। আৰু এতিয়া আমি ওলাইছোঁ নগাঁৱৰ পৰা। কিমান টাইম লাগিব? 5 ঘণ্টা লাগিব। এতিয়া যি য'ত বস্তু লাগে চববিলাক বজাৰ কৰিবলৈ গৈছে আৰু কাপোৰ কানিও কিবা কিবি আৰু দুটামান কিনিব লাগিব। গেলামালৰ বস্তুখিনি আমি নগাঁৱৰ পৰাই বজাৰ কৰি লৈ গৈছোঁ, কাৰণ গোলাঘাটত বজাৰ কৰিবলৈ নাই থোৱা আৰু ইয়াতে কম দামত পাইছোঁ যিহেতু। য'তেই কম দামত পাওঁ তাৰ পৰাই এতিয়া বস্তু উঠাই ল'ম। ইয়াৰ পৰা গৈ পাওঁগৈ মানে ৰাতি চাগে 11টামান বাজিব। মুঠতে মানুহখিনি চকুৰে দেখিলেহে অকণমান শান্তি পাম। ডিমৰ প্লেটো লৈ লৈছোঁ, 1 প্লেট লৈছোঁ বৰ্তমানৰ কাৰণে। মুঠতে এইকেইদিন চলি যাব হয়নে? বহুত বেছি নহয়, যিমানখিনি মই পাৰোঁ, মানে মই সাধ্য অনুসৰি যিমানখিনি বস্তু ল'ব পাৰোঁ লৈ ওলাইছোঁ আৰু। গাড়ীত তেল ভৰাই ল'লোঁ আৰু পোৱালীকেইটাৰ বাবে চোলা পেণ্ট কেইটামান কিনি ল'লোঁ। আৰু এতিয়া যাওঁ, কাৰণ বহুত দেৰি হৈ গ'ল আমি ঘৰৰ পৰা ওলাওঁতেই। আৰু চাওঁ যদি বেছি অসুবিধা পাওঁ তেতিয়াহ'লে আমি গোলাঘাটৰ ঘৰত থাকি দিম, তাৰ পিছদিনাহে ৰাতিপুৱা যাম। হালধিবাৰী বুঢ়ীমাই মন্দিৰত আমি সেৱা কৰি আগবাঢ়িছোঁ আৰু গোলাঘাট পাই বহুত দেৰি হৈ গ'ল। গোলাঘাটত আমি সিদ্ধান্ত কৰিলোঁ যে মাহঁতৰ ঘৰতে থাকিম, মানে 24 তাৰিখে আমি মাহঁতৰ ঘৰত থাকিলোঁ আৰু পিছদিনা 25 তাৰিখেহে আমি চৰাইদেউলৈ বুলি ওলালোঁ। আৰু আজি ৰাতিপুৱা আমি 6টা বজাত ওলাইছোঁ, কাৰণ কালি বহুত দেৰি হৈ গ'ল, 9টা বাজি গ'ল, সেইটো কাৰণে নগ'লোঁ আৰু ৰাতি। 10:30 বাজি গ'ল। 10:30 বাজি গ'ল, সেইটো কাৰণে ইমান ৰিস্ক লৈ নগ'লোঁ আৰু এতিয়া ৰাতিপুৱা ওলাইছোঁ। এয়া দাদাক লৈ লৈছোঁ। বিপদতে বিপদ, মানে আকৌ চকাও পামচাৰ হ'ল। এতিয়া চকা পামচাৰ ভাল কৰিব লাগিব। আমি পাইছোঁহি কেন্দুগুৰি। আমি যোৱা ৰাস্তাটো হৈছে একদম যোৰহাট হৈ, জাজি হৈ, চামগুৰি হৈ, এইফালে নামটি হৈ, তাৰপিছত নাজিৰাৰ পিছত শিমলুগুৰি হৈ একেবাৰে চৰাইদেউ শিলাসাকু পাইছোঁগৈ। নাজিৰা টাউনত পানী শুকালে আৰু এই এলেকাখিনিত ঠায়ে ঠায়েহে পানী আছে। তাকেতো আকৌ প্ৰথম পৰা ষ্টাৰ্ট কৰিব লাগিব নহ'ব। আৰু আমাৰ গোলাঘাটৰ নদী কাষৰীয়া অঞ্চলবোৰতো পানী হৈছে, বিশেষকৈ আমাৰ কাকডোঙাৰ নদী কাষৰীয়া গাঁওবোৰতো পানী হৈছে। আৰু মই যি যেনেকৈ পাৰোঁ সহায় কৰিছোঁ, আৰু আমাৰ পৰিয়ালৰ মানুহো আছে যিহেতু তেওঁলোকেও সহায় কৰি আছে। আৰু এতিয়া আহি আমি শিমলুগুৰি টাউন পালোঁহি। আৰু চবেই কাপোৰ শুকুৱাই আছে। আৰু এতিয়া আহি পালোঁহি আমি গড়মূৰ, চৰাইদেউ ডিষ্ট্ৰিক্টত সোমাম আৰু শিলাসাকু পামগৈ। এইফালেও কেম্প পাতি বহুত মানুহ আছে, ভিডিঅ'বিলাকত আপোনালোকেতো দেখিয়ে আছে। ছ'চিয়েল মিডিয়া খুলিলে এতিয়া কেৱল বানপানী আৰু বানপানী। সকলোৱে সাহাৰ্য দি আছে আৰু আপোনালোকেও যিমান পাৰে সহায় কৰি থাকক। এতিয়াও চাওকচোন, পানীৰ মাজতে আছে ঘৰবোৰ, দেখিয়ে বেয়া লাগিছে। গোটেই বুৰি আছে, এতিয়া শুকুৱাই নাই, এই অৱস্থাই নাই। ই গাড়ী গোটেই বহুত লোকচান হ'ল মানুহবোৰ মুঠতে। ৰাম ৰাম, কৃষ্ণ কৃষ্ণ। এই জেগাটো মানে বহুত চাপৰ আৰু এইফালে নদী আছে নহয়। আজি এই মানুহখিনি এনেকুৱা এটা বিপদত পৰিছে, কাইলৈ হয়তো আমিও পৰিম। আৰু কথাতেই কয় নহয়, প্ৰকৃতিয়ে বোলে দিও চাই নিও চাই। গতিকে কাৰ কেতিয়া ক'ত মৃত্যু হ'ব কোনেও নাজানে, মানে কি হ'বলৈ গৈ আছে পৃথিৱীখন। এতিয়াতো পৰিস্থিতি বহুত ভাল হ'ল বুলিয়ে ক'ব পাৰি। প্ৰথম কেইদিন দেখি থাকোঁতে ভিডিঅ'খিনি কিমান বেয়া এটা পৰিস্থিতি আছিলে, এটোপাল পানীৰ কাৰণে সকলোৱে হাহাকাৰ কৰিবলগীয়া হৈছিলে। আৰু এতিয়া আহি অৱশেষত দাদাহঁতৰ ঘৰ পালোহি। AC চব বেয়া হ'ল, এয়া ধুনীয়াকৈ বনাই লৈছিলেহে। এতিয়া চাফা চিকুণ কৰি ৰুমটোত সোমালে বাৰু, কিন্তু হ'লেও গোটেই বস্তু পাতি অৱস্থা নাই, গোটেই পানী আছিলে। এইফালে এয়াহে গোটেই বোকা, গোটেই অৱস্থা নাই, মানে ক'লোঁ নহয় একদম নতুনকৈ বনাই লৈছিলেহে ঘৰটো, আৰু এতিয়া অৱস্থা এয়া। সঁচাকৈ মানে পৰিস্থিতিয়ে ক'ত কেনেকৈ কি কৰি দিয়ে একো গম নাপায়। আৰু এইখিনি বস্তু আমি লৈ আহিছিলোঁ, লগতে এয়া দোকানৰ অৱস্থা দেখিছেনে। ৰাস্তা কাষৰ মানুহখিনিয়েতো এতিয়া সাহাৰ্য পাই আছে, কিন্তু ভিতৰৰ অঞ্চলৰ মানুহখিনিহে পোৱা নাই, কাৰণ তেওঁলোকে এতিয়া ঘৰ দুৱাৰত লাগি আছে চাফ চিকুণ কৰাত। গতিকে ভিতৰৰ অঞ্চলৰ ফালে অকণমান চাই আহোঁগৈ পৰিস্থিতিটো কেনেকুৱা। এইফালে চাওকচোন, গোটেই অৱস্থা নাই, অৱস্থাই নাই। বস্তু পাতি এপদ দুপদকৈ মানুহে গোটাইছিলেহে কষ্ট কৰি কৰি, এতিয়া এয়া চাওক
চাওক বস্তু পাতি অৱস্থা, কাপোৰ আইতাও লাগি আছে কামত। উপায় নাইকিয়া হৈছে এতিয়া চবৰে। পানী যোগান আঁচনিৰ অৱস্থা এয়া। চোলা ধৰা খনিকৰ পানী যোগান আঁচনি গোটেই শেষ। এতিয়া অসমৰ বিভিন্ন দল সংগঠনে সহায় কৰি আছে, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে সহায় কৰি আছে, ব্যক্তিগতভাৱেও সহায় কৰি আছে, লগতে অসমৰ বাহিৰৰ পৰাও সহায় কৰি আছে। আৰু ময়ো ইমান অকলে সহায় কৰিব নোৱাৰোঁ, মই যাক যেনেকৈ যি পাৰোঁ দিছোঁ। আৰু আপোনালোকেও নিজেও যাক যেনেকৈ যি পাৰে সহায় কৰক, সহায় কৰিবলৈ চেষ্টা কৰক। আৰু এইটো সময়ত আচলতে ইজনে সিজনক সহায় কৰাটোৱে আটাইতকৈ ডাঙৰ কথা। মেইন ৰাস্তাৰ পৰা যেতিয়া ভিতৰলৈ সোমাই আহিলোঁ, চাওকচোন গাঁৱৰ পৰিস্থিতি। এতিয়াও মানে একেবাৰে অৱস্থা বেয়া বুলিয়ে ক'ব লাগিব। পানীৰ মাজতেই আছে, অলপমান ঘৰৰ পৰা পানী ওলাইছে যদিও ৰাস্তা ঘাট এতিয়াও বুৰিয়ে আছে। এতিয়া মানুহবোৰৰ বেমাৰো হ'ব নহয়, গম পাইছনে নাই? গোটেই গেলা পচা এইখিনি চাওক। আৰুতো আছে, এইটো চাইডেও আছে ভিতৰৰ অঞ্চল। যিমানখিনিলৈকে পাৰোঁ আহিছোঁ আৰু। মইতো বহুত বেছি ভিতৰৰ অঞ্চললৈ সোমাই যোৱাই নাই, অলপহে গৈছোঁ। অলপ গ'লেও মানে পানী দেখিছে নহয়, ৰাস্তা এতিয়াও বুৰিয়ে আছে। ৰাস্তা কাষৰ মানুহখিনিয়ে যদি তেওঁলোকলৈ ফোন লগাই যে সাহায্য গাড়ী আহিছে, তহঁতি আহি যা বুলি ক'বলৈও মানে নেটৱৰ্কৰ অসুবিধা, মুঠতে অসুবিধাই অসুবিধা। মই ভাবোঁ ভিতৰুৱা অঞ্চলত সাহায্য দিলেহে এতিয়া মানে ভাল হ'ব বুলি, কাৰণ ৰাস্তা কিনাৰৰ মানুহখিনিয়েতো সকলোৱে পায়ে আছে আৰু শিবিৰত থকা মানুহখিনিও সকলোৱে পায়ে আছে। আৰু আপোনালোকেও কমেণ্ট কৰিব, যিবোৰ অঞ্চলত একেবাৰে যাতে সাহায্য পোৱাই নাই সেই অঞ্চলবিলাকৰ নাম আপোনালোকে কমেণ্ট কৰিব। দান সাহায্য দি থকা সকলোলৈ অনুৰোধ, যাতে আপোনালোকে যিসকলে একেবাৰে সাহায্য পোৱাই নাই আৰু ভিতৰুৱা অঞ্চলৰ হয় তেওঁলোকক দিবলৈ চেষ্টা কৰিব। এই আইতা দুজনী কাপোৰ নাই বুলি কৈছিলে, গতিকে মই মোৰ পুৰণা কাপোৰ দিয়ে বৰ্তমান এনেকৈয়ে সহায় কৰিছোঁ। আৰু এইফালে বান সাহায্য দিবৰ কাৰণে গাড়ীসমূহ আহিছে আৰু এতিয়া সাহায্য আনিবলৈ বুলিও সকলো ঢাপলি মেলিছে। পানী বহুত হৈ থাকোঁতে দাদাহঁতৰ পৰিয়ালটোৰ লগতে বহুত মানুহ ইয়াতে আছিলে, যাৰ যাৰ চাদ দিয়া আছিলে, মানে ঘৰত দুমহলীয়া ঘৰ বা তিনিমহলীয়া ঘৰ আছিলে, তেওঁলোকৰ ঘৰতে বহুতে আশ্ৰয় লৈছিলে আৰু তেওঁলোকে আশ্ৰয় দিছিলে। সঁচাকৈ সেইটো কিন্তু শলাগ ল'বলগীয়া কথা। আৰু এই যে মানুহজন দেখিছে, তেওঁ কেইবাটাও জীৱন ৰক্ষা কৰিছে। টৰ্চটো এনেকৈ সেই শাকত দাঙি আছে নাই, ওপৰ নি আছে নাই? ৰাতিটো অঁ তাৰপিছত টৰ্চটো পোহৰত মই অন কৰি দিলোঁ, তেওঁ মোক লৈ গ'ল। থাপ মাৰি তাক ধৰোঁতে আকৌ যোনো মানে বপাৰী ছোৱালীজনী পঙি পৰিলে, তলত সোমাই গ'লোঁ। ভৰিত লাগি গ'লে মোক ওপৰ নিজে পৰিছিলে, তাক ভৰি ধৰিছিলে আকৌ সেইটো মানে ধুনুৱাটো। তাৰপৰা তাক এনেকৈ ধৰি তলৈ মোক কাণত ধৰি দেই। তাৰপৰা তাইক এনেকৈ দাঙি ল'লোঁ। দাঙি এনেকুৱা গধুৰ ইফালে এডিঙি হ'লেই মোৰ ঘাটুককৈ পানী খাইছোঁ মই, মানে তিনিফালে খাইছোঁ দেই মই। মানে এনে দিনটো ভালকৈ ধৰ, মই দিয়ম হৈ থাকিব। খেলা যিটো সুত আছিলে নাই, মইতো কোনোবা এটা উঠি গ'লেও মই তাত জুপিয়াই নিদিওঁ মানে, কাৰণ নিজে বাচিব নোৱাৰোঁ মানে। ছোৱালীজনী আৰু ল'ৰাটো আপুনি বচালে? একদম মানে এনেকুৱা চোকা এটা আছিলে পথাৰ সময়টোত, মানে ভাইজনৰ ঘৰত মই কাপোৰ মেলে দেই ধৰ তাত গৈ পিনে তাৰপিছত তাক ক'লোঁ, তই গ'লোঁ তই সি পাতিছে নাখালে আকৌ সি টেঙা বস্তু তাক ক'লোঁ খুটাটোৰ পৰা নিদিবি। তাৰপৰা মাক পৰি দিলে নহয় আকৌ, মাকক লৈ গুচি আহিলে বেলেগ এটা সুধি। এতিয়া এইবিলাকে ধৰি পিনে কাটিলোঁ। এতিয়া পোৱালি গ'লোঁ দিলে নাই, সিহঁতৰ ময়ো উঠিলোঁ। সেই মানে এইখিনি নালাগে হৈ যাব, এইখিনি শুকাই যাব। তাৰপৰা ছোৱালী চেচে ইমান গধুৰ হৈ গ'ল, এইফালে মানুহজনীও শকত, কাপোৰ কানি হ'ব আছেই। তাৰপৰা নি আৰু মই ট্ৰেইনে তুলিলোঁ, তুলি কিনে এনেকৈ মানে বিহু পতিয়নী হৈ থাকিলে নিজৰ জীৱনকো আওকাণ কৰি তেওঁ বেলেগৰ জীৱন বচাইছে। ভাবকচোন তেওঁ কিমান মহান। এজন সাধাৰণ মানুহেই যে এটা অসাধাৰণ কাম কৰিব পাৰে, তাৰে উদাহৰণ হৈছে তেওঁ। আৰু এতিয়াও চাওকচোন, তেওঁ কামতেই ব্যস্ত হৈ আছে, লগতে আমাৰ দাদায়ো সহায় কৰি দিছে। আৰু এতিয়া গড়মূৰৰ ফালে আমি এপাক যাম আৰু দাদাৰ ডাঙৰ ল'ৰাটোক আমি নগাঁৱলৈ বুলি লৈ আহিম। আৰু আপোনালোকেতো এইকেইদিন ভিডিঅ'বিলাকত দেখিবলৈ পাইছেই, একেটা পৰিয়ালৰে 4জনৰ মৃত্যু। ভাবকচোন কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু তেওঁলোকৰ পৰিয়ালৰ এয়া ককাক আৰু অকণমানিটি। মই আৰু বেছি ভিডিঅ' কৰি থাকিব নোৱাৰিলোঁ, মানে ইমানেই বেয়া লাগিব আপোনাৰ দেখিলেই। মাইনা দাক দেৰগাঁৱত নমাই দিম, তাৰপিছত মই মানুহজন আৰু দাদাৰ ডাঙৰ ল'ৰাটো নগাঁৱৰ ঘৰলৈ যাম। বৰ্তমান মই যাক যেনেকৈ পাৰোঁ ব্যক্তিগতভাৱে যি সহায় কৰিব লাগে কৰি আছোঁ। বহুত বেছি ডাঙৰ সহায় কৰিব পৰা নাই, কিন্তু সৰু সুৰা সহায় কৰি আছোঁ। আৰু এতিয়া আমি ভালে ভালে ঘৰ আহি পালোহি। আপোনালোকেও চিন্তা নকৰিব, সকলোৱে ধৈৰ্য ধৰক, সকলোৰে ভাল হ'ব।